বজৰা জিলা হিচাপে আজি 3টা মিটিং আছে আমাৰ আগন্তুক নিৰ্বাচনটো লৈ পেলাই আজি ফাৰ্ষ্ট টেবি তোলাত হৈছে ইয়াৰ পিছত আৰু 2টা মিটিং আছে মততে বিপিএফ দলৰ হৈ পেলাই আমি যেটো প্ৰচাৰ অভিযানৰ যেটো দেখিবলৈ পাইছে খুব পজিটিভ খুব ভাল পৰ্বজৰা হিচাপেও ভাল আৰু এন্টায়াৰ কোকৰাঝাৰ লোকসভা হিচাপে আমি জিকিমে আৰু আজি দৰং ওদালগুৰি যেটো লোকসভা ইয়াতো ভোট হৈ আছে এতিয়া আমি যিখিনি পাই আছো মজতে আমাৰ বিপিএফ দলে উইনাৰ হ'বলৈ গৈ আছে বিৰাট ভাল এতিয়া বিৰাট ভাল সেইখিনি কথা আপোনালোকৰ কোকৰাঝাৰ লোকসভা দৰং কিমান ডিফাৰেন্স হ'ব নাই ডিফাৰেন্সটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় সেম হ'ব 2 লাখ ডিফাৰেন্সটো থাকিব 2 লাখ ডিফাৰেন্স থাকিব অৰ্থাৎ খুব ভাল দৰং ওদালগুৰিটো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল সেইখিনি কথা আপুনি নিৰ্বাচনৰ পিছত এনডিএক সাপোৰ্ট কৰিব না এনডিএক এইটো ৰিজাল্টটো আহক আগত ৰিজাল্ট হোৱাৰ পিছত আমি আৰু দলত আলোচনা কৰিম সরকার কোনে গঠন করে নকরে হেতু পিছত কথা অততে আমি রিজাল্ট হওয়া পিছত দল হিসাবে বহিম ইয়ার পিছত আমি সিদ্ধান্ত লম পর্বতত খাম্পা বৰগৰে আহি আপোনাৰ বিৰুদ্ধে বহুত তাৎপৰ্যৰ মন্তব্য কৰিছে আপুনি এই দুধ খাবলৈ আহে পৰ্বতত আৰু মদ খাই বুলি তাৎপৰ্যৰ মন্তব্য কৰিছে এই ক্ষেত্ৰত আপোনাৰ এইবিলাকৰ এনসাৰ পাব্লিকে দিব মই দিবলৈ নাযাওঁ মই পৰ্বতজৰাত কিয় কাৰণে আহে নাহে হেতু পৰ্বতজৰা ৰাইজে ৰিপ্লাই দিব আৰু দেখা গৈছে যে আপুনি মানুহক মাটি দিব পৰা নাই দিব পৰা নাই প্ৰমোদ বড়ো মাটিৰ পাট্টা দিব পৰা নাই দিয়া নাই আমি 17 বছৰত বহুত মানুহৰ মাটিৰ পাট্টা দিয়াইছে আৰু দিব 4 জুনৰ পিছত আপোনাৰ বিপিএফ নাথাকিব আপুনি আৰু 4 জুনৰ পিছত বিজেপি আৰু ইউপিপিএল ফাটাফাটি হ'ব এই কথাটো আপসুল লিডাৰসকলে জানে ইউপিপিএল লিডাৰসকলে জানে কিন্তু ইহঁতে তলৰ লেভেল গ্ৰাছৰুট লেভেলত এইটো লুকাই পেলাই ৰাখিছে ইহঁতে এইকাৰণে কৈছোঁ মই এতিয়া খাৱাৰ খুব কাম চলি আছে ইহঁতৰ যিমান পাৰে ইমান লুটি আছে আমাৰ চৰকাৰ নাথাকিব বুলি ইউপিপিএল জানে ইউপিপিএল আৰু বিজেপি ফাটাফাটি হ'ব এইটো চিয়ৰ বিপিএফ বিজেপি আৰু কংগ্ৰেছ তিনিকণীয়া যুঁজ আছিল এই যুঁজত আজি ভোট দি আছে ৰাতিপুৱাৰ পৰাই মোক ফোন কৰি পেলাই জনাই দি আছে যে আমাৰ বিৰাট ভাল আৰু এই কোকৰাঝাৰত এই ইউপিপিএলে আমাৰ লগত কি তুলনা কৰিব পাৰিব আমি বিপিএফ হিচাপে দৰং ওদালগুৰিত বিজেপিকো হাৰাই দিছে কংগ্ৰেছকো হাৰাই দিছে এতিয়াতো ডাঙৰ পাৰ্টি হয় না নহয় ইমান ডাঙৰ পাৰ্টি এই দুটা ডাঙৰ পাৰ্টিক আমি হাৰাই পেলাই আহিছে এই কোকৰাঝাৰত লোকসভাত এতিয়া ইউপিপিএল এইটোতো আমাৰ লগত কেনেকৈ পাৰিব এনে ৱাক ওভাৰ হৈ আছে আমাৰ কোকৰাঝাৰ লোকসভাটো আমি কৈ আছিল না 2টা লোকসভা আমি এইবাৰ জিকিম সঁচাকৈ কালি ৰিজাল্টটোৱে বাকী 4 জুনত ৰিজাল্ট দিব এইটোকে আমি ৰখি আছোঁ এতিয়াও ফোন কৰক আপোনালোকে দৰং ওদালগুৰিত আমাৰ দলৰ কোনোবা যদি চিনাকি মানুহ আছে বা মুছলিম সম্প্ৰদায়ৰ কোনোবা যদি দলগাঁও মংগলদৈ কমলপুৰ ৰঙিয়া চিপাজাৰ এই বিটিচি বাহিৰত ইয়াত যদি কোনোবা জাতি কোনোবা আছে আপোনালোকে ফোন কৰি পেলাই আছে না নাই জাতি কোনোবা চিনাকি মানুহ অলপ ফোন কৰি লওকচোন আমি হাৰি আছে না জিকি আছে মংগলদৈটো বিটিচি বাহিৰত দলগাঁও বিটিচি বাহিৰত ৰঙিয়া বিটিচি বাহিৰত কমলপুৰ বিটিচি বাহিৰত চিপাজাৰ বিটিচি বাহিৰত এই 5টা সমষ্টিটো বিটিচি বাহিৰত তাতে আমি কমত 3 লাখ ভোট পাম আমি কমত 3 লাখ ইয়াত আৰু ওপৰত যাব পাৰে কোনো পাত্তাই পোৱা নাই কংগ্ৰেছৰ পাত্তা পোৱা নাই বিজেপিও পাত্তা পোৱা নাই মই য'ত যায় তাতে মানে একদম মানে মচৰ নিচিনা মানুহ আহে এনেকুৱা বিৰাট ভাল মই মেক্সিমাম বেছিকৈ বিটিচি বাহিৰতে মই মিটিং কৰিছোঁ বিটিচি ভিতৰতো মই 1 মাহ 2 মাহ আগতে কমপ্লিট কৰি ল'লোঁ
BTC ভিতৰত আমাৰ ওদালগুৰি ভেৰগাঁও টংলা মাজবাট এই 4টা সমষ্টি গড়েশ্বৰ আৰু তামোলপুৰ 6টা সমষ্টিটো মই আগতে শেষ কৰি লৈছোঁ 2 মাহ আগতে মই BTC ভিতৰত থকা 6টা সমষ্টিটো মই ঠিক কৰি দিছোঁ 1 সপ্তাহ 10 দিন ধৰি মই এই BTC বাহিৰত মানে ইমানে ভাল মানে গাৰ্জেন নোহোৱা নিচিনা হৈছিল BTC বাহিৰত ৰাইজসকলে মই যোৱাৰ পিছত এজন গাৰ্জেন পোৱা নিচিনা লাগিছে মতে খুব ময়ো ৰিক্স লৈ পেলাই কৈছোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে মই আহি পাইছোঁ তো আপোনালোকে আৰু চিন্তা কৰিব নালাগে সেইখিনি কথাই কৈছোঁ মই বেলেগ একো কোৱা নাই কাকো ভয় কৰিব নালাগে কাকো চিন্তা কৰিব নালাগে মই আহি পাইছোঁ আপোনালোকে মোক এইখিনি অঞ্চলত মোক যে আশ্ৰয় দিছে আহি পেলাই মিটিং কৰিবলৈ দিছে মোৰ ইয়াতে দাদা ভাই আছে না জাতি কোনোবা আছে দলগাঁও বা মংগলদৈ বা চিপাজাৰ বা কমলপুৰ বা ৰঙিয়াত জাতি কোনোও নাই দাদা ভাও নাই মোৰ তথাপিও যে আপোনালোকে মোক এনেকুৱা মাতি পেলাই মোক মিটিং কৰাই দিছে বিৰাট ভাল মুঠতে বিৰাট ভাল 100% উইনাৰ ভোটটো শেষ হোৱা নাই এতিয়াও কিন্তু আমি ৰাতিপুৱাৰ পৰাই পাই আছোঁ 100% দৰং ওদালগুৰিটো আমি জিকিছোঁ দেই বিৰাট ভাল খবৰ সেইটো আমাৰ বিষয়ে চাই থাকিব এইটো এইফালে হৈ আছে আপোনালোকে এনেকুৱাতো আমিও ইফালে এনেকুৱা কৰিম বিজেপিও ইফালে আমাৰ নাগলতে টালি দিব ভিতৰে ইউপিপিএলে ইফালে ভিতৰে নাংগলত দিছে না বিজেপিক দিব লাগিছিল ইউপিপিএলে কিন্তু বিজেপিক নিদি পেলাই নাংগলত ভিতৰে মাৰি দি আছে এতিয়া জানে আৰু ইয়াত এতিয়া বিজেপিও দে হ'ব আমাক শিকাইছেতো আমিও নাংগলত দিম এনেকুৱা হৈছে এই কোকৰাঝাৰ লোকসভাত উল্টা ইহঁতে ইফালে উল্টা মাৰিছে এইবাৰ বিজেপিও উল্টা মাৰিব ইয়াতে কোকৰাঝাৰ লোকসভাত বিৰাট আৰাম মুঠতে আমি লাখ ভাল আমি সেইকাৰণে কৈ আছোঁ আমাৰ BPF দলে ইমানেই ভাল এই 2024 এই বছৰটো দল হিচাপে আমি ৰেকৰ্ড 2টা MP কৈ আছে দিল্লীত ইয়াৰ পিছত চাবি অসমৰ ৰাজনীতিটো ইয়াৰ পিছত চাবি আমি জিকি যোৱাৰ পিছত দিছপুৰৰ পলিটিক্সটো চাব আপোনালোকে কেনেকুৱা হয় মুঠতে যেন হওক আমি আজি খুব ভাল লাগিছে কোকৰাঝাৰ লোকসভা হিচাপেও আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে কোচ ৰাজবংশী হওক গাৰো হওক ৰাভা হওক বা মুছলিমে হওক বা বঙালীয়ে হওক বা নাথযোগী সূত্ৰধৰ বেংগলী যিমান জাতি জনগোষ্ঠী আছে সবে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে আৰু সহায় কৰিব কাৰণ সেইটোৱে আজিৰ দিনত ইউপিপিএলৰ একো কাম হোৱাটো দেখিবলৈ পোৱা নাই আমাৰ BTC বাকী ৰাইজে আমাৰ ৰফিকুল ইছলাম কোৱা নিচিনা কি কাম কৰিছে সি একো কাম কৰা নাই আৰু সবে ভোট দিয়াৰ এটা মতলব থাকে ইউপিপিএলক চৰকাৰ বনাব দিছিল বহুত মুছলিম মানুহ ছাপোৰ্ট কৰিছিল বহুত গাৰো ৰাভা বহুত বড়ো বহুত ৰাজবংশীয়ে ছাপোৰ্ট কৰিছিল কিন্তু উল্টাহে হৈ গ'ল কি দিলে আজিৰ দিনত প্ৰমোদ বড়োৱে কোনো জাতিকে চিনি নাপায় মুছলিমকো চিনি নাপায় বড়োকো চিনি নাপায় কোনোবা গাৰো ৰাভা কোনোবা কোচ ৰাজবংশী বেংগলী কাকো চিনি নাপায় সি আজি নিজকেহে চিনি পায় ভোট হোৱাৰ আগত কি লেকচাৰ দিছিল সি মুছলিম সমাজৰ কাৰণে কি কাম কৰিব কোচ ৰাজবংশীৰ কাৰণে কি কৰিব এইবিলাক প্ৰতিশ্ৰুতি ক'ত গ'ল মুঠতে জিৰ' প্ৰমোদ বড়ো জিৰ' আমি দৰং ওদালগুৰিতে বিজেপি কংগ্ৰেছকৈ হাৰাই পেলাই আহিছে আৰু এই কোকৰাঝাৰত এই ইউপিপিএলে আমাক কি কৰিব ইউপিপিএল কি কৰিব এইকাৰণে কৈছোঁ মই কোকৰাঝাৰ লোকসভাত আমাৰ BPF দলৰ যুঁজ দিবৰ কাৰণে কোনো প্ৰাৰ্থী ওলোৱা নাই কি ফৰ্ম বিলাই আছে চৰকাৰে নাথাকিব কি ফৰ্ম বিলাই আছে সিহঁতে কিবা অৰুণোদয় কিবা কিবি ফৰ্ম যে বিলাই আছে চৰকাৰে নাই এই 4 জুন এইবিলাক কথা প্ৰমোদ বড়ো আৰু আপচুৰ কিছুমান লিডাৰে জানে কমপ্লিট জানে
ইহঁতে থলৰ লিডাৰসকলক কৰ্মীসকলক জনাই দিয়া নাই। ইহঁতে এই কথাটো স্পষ্ট প্ৰমোদ বড়োই স্পষ্ট জানে আৰু আপচৰ কিছুমান লিডাৰে স্পষ্ট জানে যে 4 জুন ৰিজাল্টৰ পিছত বিজেপিয়ে আমাৰ লগত নাথাকিব বুলি ইহঁতে 100% জানে। সেইকাৰণে ইহঁতে যি খামাব লাগে খামাইলেও হয়। এই কেইদিনত আৱাজবিলাক এনেকুৱাহে চৰকাৰে নাথাকিব যিহেতু এই সময়তে যিমান খামাব লাগে আমি খামাই ল'ম। আপুনি যিমানেই বেয়া বেয়া গালি নিদিয়ক কিয় ইহঁতে এই কাৰাপশ্যনটো কৰিবই কৰিব, যিহেতু চৰকাৰ নাথাকিব বুলি ইহঁতে একদম গম পাই আছে। এইবিলাক কথা নকয় না সিহঁতে থলৰ লিডাৰসকলক কৰ্মীসকলে লিডাৰসকলে খাটি আছে, কষ্ট কৰি আছে। UPPLৰ সেইফালে ওপৰত খাৱাৰ ধান্দা যিমান পাৰে খাই লওঁ খামাই লওঁ আৰু চান্স নাই আমাৰ আৰু চান্স নাই। আপচু লিডাৰ আৰু UPPLৰ কিছুমান লিডাৰে জানে এইটো খামাই লওঁ ভাই যিমান পাৰে এই কেইদিনতে আমাৰতো নাথাকিবই। তো নহ'লে কেনেকৈ ক'ব UPPLক কি UPPLে এই দৰং ওদালগুৰিত বিজেপিক ভোট দিব লাগে। ইহঁতে UPPLৰ ছাপৰ্টাৰসকলে বিজেপিক ভোট দিব লাগে, নিদি পেলাই কিয় নাংগলত ঢালি আছে UPPLৰ মানুহে এই দৰং ওদালগুৰিত। আৰু এতিয়া কোকৰাঝাৰত বিজেপিটো চিধা চিধি নাংগলত মাৰিব। ই কোকৰাঝাৰত UPPLক ভোট নিদিয়ে, চাই থাকক। অংকটো এনেকুৱা হৈ আছে নাই। আমাৰ জিকাটো ইহঁতক লৈ পেলাই নহয়, আমিতো এনেও জিকি আছে। কিন্তু মই কৈছোঁ বিজেপিৰ বহুত ভোটাৰে 180% ভোটাৰে নাংগলত ভোট দিব কোকৰাঝাৰ লোকসভাত। বিৰাট ভাল আমাৰ কাৰণে। এইকাৰণে আমি কৈছোঁ BPF দলৰ কাৰণে 2024টো আমাৰ কাৰণে বিৰাট ভাল দিন, বিৰাট ভাল। এই বছৰটো লাকি হয় না নহয়? বিৰাট লাকি ইয়াৰ বুলি আমি ক'ব পাৰোঁ। মুঠতে যেনক সেইখিনি কথা আগন্তুক যিটো 7 তাৰিখ মে'ত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনটো আমাৰ কাৰণে বিৰাট ডাঙৰ ছেমি ফাইনেল। সঁচাকৈ আপোনালোকে চবে ইয়াতো আমাৰে 1 নম্বৰত আছে। প্ৰথমটো কোকৰাঝাৰ লোকসভাত BPFৰে 1 নম্বৰ না 1 নম্বৰত আছে, 1 নম্বৰতে আছে। সবচে ওপৰত 1 নম্বৰতে আছে আমাৰ প্ৰথমটো। দৰং ওদালগুৰিটো 2 নম্বৰত আছিল আজি। দি আছে এতিয়াও খবৰ ল না, চিনাকি যদি আছে দৰং ওদালগুৰিত ফোন কৰি পেলাই জিজ্ঞাসা কৰ ভোট কোন জাগায় দিছে। পুরা নাঙ্গল জিজ্ঞাসা কর কোন কোন জাতি বাগি আছে এইফালে দৰং ওদালগুৰিত ফোন কৰি পেলাই। বিৰাট ভাল, মুঠতে বিৰাট ডিফাৰেন্সত আমি জিকিবলৈ গৈ আছোঁ। ভাল না আমাৰ BPFৰ কাৰণে।